হেল্ল' গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। গাইজ, বিহুটোলৈ ৰৈ থাকোঁতে কেতিয়া আহিব বুলি ভাবি থাকোঁতে ফাইনেলি বিহু আহি পালেহি। আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা থাকিল। আৰু আপোনালোকৰ মোক শুভেচ্ছাটো জনাই দিব নাপাহৰিব। সকলোৱে বিহুৰ এনজয় কৰক ভালকৈ, নতুন কাপোৰ চাপোৰ লওক, বিহুত নাচক ফূৰ্তি কৰক। আৰু সকলোৱে মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল। আৰু আজি হ'ল বিহুৰ প্ৰথম দিন। এইটো বিহু 7 দিন চলে। তো আজি প্ৰথম দিন, আজি হ'ল গৰু বিহু। গৰু বিহুত কি কৰে সকলোৱে জানেই বাৰু। মাহ হালধিৰে গৰু গা চা ধুৱাই, মানুহো বাৰু ধুওঁ। আৰু গৰুক গা চা ধুৱাই নতুন কাপোৰ দিয়ে। সিহঁততো নতুন কাপোৰ বাৰু নাই, সিহঁতৰ নতুন পঘা দিয়ে সিহঁতক। তো গৰু বিহুৰ দিনা সেইখিনিয়ে কৰে আৰু দৈ চিৰা খায়। আৰু মোৰ কিন্তু বেলেগবিলাক বিহুতকৈ এইটো বিহু বেছি ভাল লাগে, মানে ৰঙালী বিহুটো বেছি ভাল লাগে। কাৰণ বেলেগ চাইডে মানে আপাৰ আচাম চাপাৰ আচামৰ ফালে আৰু মাঘ বিহুতো নাচ গান কৰে, কিন্তু আমাৰ ইয়াতে মানে নকৰে। আমাৰ ইয়াতে মানে অকল ৰঙালী বিহুতে মানে নাচা চাচা হয়। তো মোৰ ফালৰ পৰা স্পেচিয়েলি মানে ৰঙালী বিহু বেছি ভাল লাগে। বিহু বুলি ক'লেতো এনেই মন চন ভাল লাগে, কিন্তু মানে বেলেগকেইটা বিহুতকৈ এইটো বিহু মোৰ কাৰণে মানে বেছি মানে ভাল লগা। আৰু এতিয়া মাদাৰে ৰাতিপুৱা চাহৰ কাৰণে বনাই আছে খলা চাপৰি পিঠা। আৰু এইটো পিঠা আমি খলা চাপৰি পিঠা বুলিয়ে কওঁ। গুড়াৰে বনাই, আপোনালোকে বা কি বুলি কয় নাজানো। চাহ তাহ খাই উঠি এতিয়া সকলোৱে নিজৰ নিজৰ কামত লাগি গ'ল। দাদাই গৰুৰ কাৰণে ৰেডি কৰি আছে লাও বেঙেনা এনেকৈ। আৰু ইয়াৰ গৰুক গা ধোৱাৰ কাৰণে মাহ হালধি। আমাৰ এইবাৰ ঘৰৰ হালধি নাছিলে, সেইকাৰণে হালধিৰ পৰিমাণটো অলপ কম হৈছে। বিহুৰ দিনা আৰু চোতালখন নুমুচিলে কিবা বিহুহে নালাগে। মাতো মুচিব নোৱাৰে এইবাৰ চোতালটো, ময়ে এনেকৈ বাঢ়নীৰে অলপ মুচি দিলোঁ আৰু চোতালখন, তেতিয়াহে মানে ভাল লাগে আৰু বিহু বুলি। আৰু সকলোৱে কাম চাম কৰি পেলাই এতিয়া আজৰি হয়। এতিয়া গোটেইবিলাকে একেলগে বাৰাণ্ডাতে বহি চাহ খাব লাগিছোঁ। খুৰাহঁতকো মানে মাতিলোঁ এনেকৈ চাহ খাব। বিহুৰ দিনা এনেকৈ একেলগে চাহ খাই কিবা এটা ভাল লাগে। আৰু চাহ তাহ খাই উঠি এতিয়া হৈ গ'ল দুপৰীয়া দৈ চিৰা খোৱাৰ টাইম। এনেকৈ দৈ চিৰা খালোঁ। আৰু দৈ চিৰা খাই উঠি পেলাই দেউতাই ৰাতিৰ কাৰণে মানে পুখুৰীটোতে আমাৰ মাছ মাৰিব গ'ল খেউলিৰে। পুখুৰীত এনেকৈ বেছি মাছ নাই, কিবা কিবি সৰু সুৰা মাছ আছিল, তেনেকৈ কেইটামান পালে। তাৰপাছত এতিয়া গৰুৰ কাৰণে মাদাৰ ফাদাৰ ৰেডি কৰি আছে থোপা। আজি গৰুৰ বিহুৰ দিনা মানে গৰুক থোপা দিব লাগে, কিবা কিবি দিয়ে আৰু এই থোপাটোত। এনেকৈ গৰুক এতিয়া সমাগৰা পানী বিচনীৰে বিচ দিব। আজি মানে গৰুক বিচাৰ পাছতহে আমি বিচনীৰে মানে বিচিব পাৰিম। গৰুকেইটা কিন্তু চখো খাইছে, কাৰণ এদিনো এনেকুৱা নকৰে, আজি হঠাৎ কৰাৰ কাৰণে মানে গৰুকেইটা মানে দৌৰিব ধৰিছে। আৰু ইয়াৰ ৰাতিৰ কাৰণে মা মাছৰ আঞ্জা বনাই আছে, পাতেৰে মানে মাছৰ আঞ্জা বনাইছে। মই এইখন আঞ্জা বহুত বেছিয়ে ভাল পাওঁ। আৰু ইয়াৰ কঁঠালৰ চব্জি, মাছৰ আঞ্জা আৰু কণী। আমাৰ ৰাতিৰ খাদ্য মানে এইখিনিয়ে। আৰু ভিডিঅ'টো এইখিনিয়ে আছিলে। এতিয়া বাই বাই।